নমস্কাৰ, মই দীপক শৰ্মাই স্বাগতম জনাইছোঁ অসম লাইভ 24ৰ এই বিশেষ অনুষ্ঠানলৈ। আজি আমাৰ এই অনুষ্ঠানত অতি বিশেষ দুগৰাকী অতিথি আছে আৰু যিহেতু APSCৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু APSCৰ শেহতীয়া যি ফলাফলত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা নিহাৰ ৰঞ্জন ডেকা আমাৰ সৈতে আছে। স্বাগতম জনাইছোঁ নিহাৰ ৰঞ্জন ডেকা। আৰু যিটো ইনষ্টিটিউটত তেওঁ কোচিং কৰিছিল তাৰ স্বত্বাধিকাৰী লগতে ফেকাল্টি চিন্ময় বৰদলৈ আমাৰ সৈতে আছে। স্বাগতম জনাইছোঁ দুয়োগৰাকী। ধন্যবাদ। এটা হেপ্পী মুমেণ্ট দুয়োৰে বাবে। প্ৰথমতে মই চিন্ময়ৰ পৰা আৰম্ভ কৰিছোঁ। এই মুহূৰ্তৰ সকলোতে আটাইতকৈ চৰ্চিত নিহাৰ এই মুহূৰ্তৰ আটাইতকৈ যি চৰ্চিত নাম। প্ৰথম প্ৰশ্ন এজ ইউজুৱেল, কেনে লাগিছে? খুবেই ভাল লাগিছে। আজি ৰিজাল্টটো পাই বিৰাটেই হেপ্পী। ঘৰত মা দেউতা ভণ্টি সকলোৱে হেপ্পী। এতিয়াও মানে ৰেজিষ্টাৰ হৈহে আছে নিউজটো যে ইতিমধ্যে ৰেংক 1 পাবলৈ সক্ষম হৈছোঁ। খুবেই ভাল লাগিছে। ভাল লগাটো অকণ ফুটি উঠা নাই? চোকা ল'ৰা ছোৱালীবিলাক খুব চিৰিয়াছ হৈ থাকে নেকি? নে নাৰ্ভাছনেছ অকণমান আছে নেকি? তেনেকুৱা বুলি নহয়, নাৰ্ভাছ হোৱা বুলি মই নকওঁ, কিন্তু যিহেতু আজিৰ ৰিজাল্টটো পালোঁ, গতিকে সেই গোটেই যোনটো হেপিনেছ আছে সেইটো নিজৰ ভিতৰত লাহে লাহে ইমবাইব হৈ আছে। গতিকে সেইটো ফুটি উঠিব নিশ্চয়। উই কেন চে APSC দিয়াৰ যিটো সপোন সৰুতে ডেফিনেটলি বহু স্কুলত পঢ়ি থাকোঁতে বহুতৰে জন্ম হয় বা কম্পিটিটিভ এক্সাম মই APSC বুলি নকওঁ। নিহাৰৰ কেতিয়া জন্ম হৈছিল মনত এটা সপোন, এটা ড্ৰিম কেতিয়া বাহ লৈছিল যে মই লোকসেৱা আয়োগৰ পৰীক্ষা দিম বা মই এগৰাকী প্ৰশাসনিক বিষয়া হ'ম? হয়, ইচ্ছা মোৰ সৰুৰ পৰাই আছিলে প্ৰশাসনত যোৱাৰ প্ৰতি আগ্ৰহ এটা মোৰ সৰুৰ পৰাই আছিলে। কিন্তু কলেজৰ পৰা ওলোৱাৰ পাছতহে মই গোটেই ডিটেইলছখিনি গম পালোঁ কি ধৰণে কি পৰীক্ষাত উত্তীৰ্ণ হ'লে এজন প্ৰশাসনিক বিষয়া হৈ উঠিব পাৰি। আৰু তাৰে লগতে মই মোৰ প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ। মই মোৰ বেংকত যিহেতু মই অলৰেডি কৰ্মৰত আছিলোঁ, তাৰে লগতে মই মোৰ প্ৰস্তুতি চলাই আহি যোৱা 3টা বছৰত যোনখিনি মোৰ প্ৰেক্টিছ আছে সেইখিনি কৰি ৰিভিজন কৰি পঢ়ি আজি ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ। মানে আচলতে যিটো কলেজৰ পিছতহে এইটো মনত বেছি দৃঢ় হ'ল যে মই কম্পিটিটিভ এক্সাম দিম? কলেজৰ পিছত একচুৱেলি মই ডিটেইল যোনটো গাইডেঞ্চ আছে মই সেইটো পালোঁ। যদিও মোৰ মনত ইচ্ছা আছিলে যে ড্ৰিম এটা থাকে ন স্কুলত পঢ়োঁতে যে আই ৱান্টেড টু বিকাম লাইক দিছ, আই ৱান্টেড টু বিকাম লাইক দেট। সেই APSC বা এডমিনিষ্ট্ৰেটিভ অফিচাৰ ড্ৰিমটো কেতিয়া জন্ম পালে? এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ ড্ৰিমটো মই ছাত্ৰ জীৱনতে জন্ম পাইছিলোঁ। কিন্তু তেতিয়া মই বিশেষকৈ গম পোৱা নাছিলোঁ এই সবিশেষবোৰ যে কি ধৰণে কি পৰীক্ষাত উত্তীৰ্ণ হ'লে হয়, কেনেকৈ আগবাঢ়িলে কি ধৰণে কি পঢ়িব লাগিব সেই ডিটেইলছবোৰ মই গম পোৱা নাছিলোঁ। চ' কলেজৰ পৰা ওলোৱাৰ পাছত যেতিয়া মই প্ৰপাৰ গাইডেঞ্চ পালোঁ, নিজেও যোনখিনি ৰিচাৰ্চ কৰি পেলাই গম পালোঁ যে এনেকুৱা ধৰণৰ পৰীক্ষা হয়, APSC CC হয়, তাৰ লগতে আমি উত্তীৰ্ণ হ'লে এজন প্ৰশাসনিক বিষয়া হৈ উঠিব পাৰোঁ। চ' তাৰ লগতে মই মোৰ প্ৰস্তুতি চলাই আহিছিলোঁ আৰু তাৰে ৰিজাল্ট। মই আপোনাৰ ওচৰতো আহিম, কিন্তু আৰু এটা মই আপোনাৰ পৰা জানিব বিচাৰিম যে যিহেতু বেংকত কৰ্মৰত আছে বুলি ক'লে, হয়, বেংকত কৰ্মৰত বা সাধাৰণতে কিয় চাকৰি পোৱাৰ পিছত বা চাকৰি এটা কৰাৰ পিছত এক্সামৰ কাৰণে প্ৰিপেৰেশ্যনৰ কাৰণে মেণ্টেলিটিটো বহুতৰ নাথাকে বুলি কয়। এটা বেলেগ পৃথিৱীত গুচি যোৱা যায়। সেইটো কেনেকৈ সম্ভৱ হয় যে এবাৰ চাকৰিও কৰি আছোঁ আৰু মই প্ৰিপেৰেশ্যনো কৰি আছোঁ? বহুতে এইটোত এটা কনফ্লিক্ট আহি যায়। মানে আমি কিছুমান মানুহ লগ পাওঁ যে মোৰো এটা ড্ৰিম আছিল, কিন্তু চাকৰিত সোমোৱাৰ লগে লগে মোৰ লাইফটোত মানে এইটো নোহোৱা হৈ গ'ল এতিয়া। সেইটো কেনেকৈ আচলতে আৰ্জটো কেনেকৈ থাকে কণ্টিনিউৱাছলি? সেইটো আচলতে আৰ্টছ বা মটিভেশ্যনতকৈ ডিচিপ্লিন আৰু কনচিষ্টেঞ্চিটো মই বেছি গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। চাকৰি পোৱাৰ পিছত নিশ্চয়কৈ সময়ৰ নাটনি অলপ ঘটে। দৈনন্দিন জীৱনত যিহেতু অফিচৰ যিমানবোৰ কাম আছে সেইখিনিও ডিউ ডিলিজেঞ্চ দি পেলাই কৰিব লাগিব। তাৰে লগত যোনটো প্ৰিপাৰেশ্যন আছে সেইটোও ডিউ ডিলিজেঞ্চ দি কৰিব লাগিব। বেংকৰো যথেষ্ট ষ্ট্ৰিক হয়, মানে ডেফিনেটলি আপুনি পাল মাৰিব নোৱাৰে, ডিউটি আৱাৰ্ছ পূৰা কৰিব লাগিব। হয়, তাৰপিছতো টাইমটো কেনেকৈ মেনেজ হয়? আচলতে মই মোৰ গোটেই দিনটো বেলেগ বেলেগ ভাগত বিভাজিত কৰিছিলোঁ। মৰ্ণিঙতো এটা ষ্টাডি শ্লট ৰাখিছিলোঁ, কেতিয়াবা যদি লাঞ্চ ব্ৰেকত মই সময় পাওঁ তাতেও এটা ৰিভিজন শ্লট ৰাখিছিলোঁ, আৰু ইভিনিঙতো মই ক্লাছ কৰোঁ, ৰিভিজন কৰোঁ, আনচাৰ লিখোঁ। সেই তেনেকৈ আৰু ডেইলি ৱৰ্কিং ডেইজত যোনটো সময়ৰ নাটনি হয় সেইখিনি মই উইকেণ্ডছত মেকআপ কৰিবলৈ ট্ৰাই কৰোঁ, টেষ্ট লিখোঁ। সেনেকৈ সেই চাইকেলটো ৰিপিট কৰিয়ে মই পৰীক্ষাটোত আজি মানে আপুনি যিটো ক'লে হয়তো বেংকৰ যিটো চাকৰি অৱস্থাৰ যিটো ব্ৰেক টাইমতো কেতিয়াবা ৰিভিজন এটা লৈ লয়। হয়, মানে আচলতে সফলতা এনেই নাহে, ইউ নিড টু পে এ প্ৰাইচ ফৰ দিছ, নহয় জানো? ছেক্ৰিফাইচ ইজ নেচেচাৰী। বিশ্বাস কৰেনে? হয়, ছেক্ৰিফাইচ লাগিব, কনচিষ্টেঞ্চি লাগিব, নিৰন্তৰভাৱে লাগি থাকিব লাগিব, তেতিয়াহে সফল হোৱাৰ যোনটো চান্সেছ থাকে সেইখিনি বাঢ়ে।
এইবাৰ SPMৰ কথা যদি কওঁ পূৰা হিন্দীত যিটো কয় ঝণ্ডে গাৰ্ড লিয়ে পুৰে তো নিহাৰৰ পৰা আৰম্ভ কৰোঁ বাকীখিনিও পাতিম হয় হয় এগৰাকী টিচাৰ হিচাপে মই টিচাৰ হিচাপে কুৱেশ্যনটো কৰিছোঁ মই আই উইল কাম টু দ্য লেটাৰ পাৰ্ট যেতিয়া নিজৰ ষ্টুডেণ্ট এগৰাকী অসমৰ ভিতৰত APSCত হাজাৰ হাজাৰ লাখ লাখ ল'ৰা ছোৱালীৰ ড্ৰিম ফাৰ্ষ্ট যেতিয়া হয় ফিলিংটো কেনেকুৱা হয় ফিলিংটো খুব মানে কালিতো খবৰটো পাই পেলাই খুব ইম'শ্যনেলে আমাৰ মানে হৈ গৈছিলে চব কাৰণ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ লগতে আমি লাগি থাকোঁ বা তেওঁলোকৰ যিটো জাৰ্ণি সেইটো আমি নিজৰ চকুৰে দেখা পাই থাকোঁ যে তেওঁলোকে কৰি আছে এতিয়া কোনো প্ৰথম হ'ব বুলিতো আগতে গম পোৱা নাযায় আমি নিজৰ কৰিবলগীয়াখিনি কেৱল কৰি থাকিব পাৰোঁ তেওঁলোকক কৈ থাকিব পাৰোঁ যে কি কৰিব লাগে কি কৰিব নালাগে আৰু তাৰ পাছত কৰি 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 আমি কৰিবলগীয়াখিনি কৰি হঠাৎ যেতিয়া এনেকুৱা এটা ফলাফল পাই যাওঁ তেতিয়া মানে আমাৰ লাগে যে গোটেই বছৰটো বা যিমান আমি সকলোৱে লাগি আছোঁ সেই গোটেই কষ্টখিনি যেন সাৰ্থক হৈ গ'ল মানে গতিকে খুব ভাল লাগে এটা বুজাব নোৱাৰা এটা যিটো অনুভৱ আউট অফ 288 নিয়াৰলি 260 আপোনালোকৰ নহয় জানো আমাৰ এৰাউণ্ড 249 মান 249 মানে তথাপিও মোটামুটি আপোনালোকে গোটেইখিনিয়ে আপোনালোকৰ ফালৰ পৰা পাইছে এইটো কি আচলতে কিবা এক্সট্ৰা ভাইটামিন দিয়া হয় নেকি নহয় তেনেকুৱা নহয় আচলতে আমি এইটো চাগে ৰেকৰ্ড হয় মষ্ট প্ৰবেবলি এইটো ৰেকৰ্ড হয় অসমৰ যিকি ইনষ্টিটিউটৰ পৰা এটা পৰীক্ষাত ইমান সংখ্যক একেলগে পোৱাটো মই ভাবোঁ এটা ৰেকৰ্ড হয় মই জনাত অন্তত নাই অফিচিয়েলি আই ডোন্ট নো এনিৱেজ আচলতে ৰিজাল্টটো প্ৰডিউচ হয় আমাৰ যোনটো আমি প্ৰচেছ ফ'ল' কৰোঁ সেইটোৰ পৰা মানে ৰিজাল্টটো তেতিয়াহে আহিব যেতিয়া আমি তাৰ আগৰ কামখিনি নিয়াৰিকৈ কৰি যাওঁ গতিকে SPMত আমি ফ'কাছ কৰোঁ প্ৰচেছটোৰ ওপৰত যে ক্লাছ সদায় হ'বই লাগিব ৰিভিজন হ'বই লাগিব প্ৰিলিমছৰ আগত ক্ৰেছ কৰ্চত তেওঁলোকক ৰিভাইজ কৰাবই লাগিব উইকলি টেষ্ট হ'বই লাগিব আমাৰ SPMত ক্লাছ কেনচেল হোৱা ছিষ্টেম নাই ষ্টুডেণ্টখিনিয়ে অফলাইন ষ্টুডেণ্টে যোনখিনি কৰিব তেওঁলোকে আকৌ ৰেকৰ্ডেড ক্লাছখিনিও পাব আৰু নিয়মীয়াকৈ আমি যিখিনি আমি জানো যে এইখিনি কৰিবই লাগিব এজন ষ্টুডেণ্টে নিজকে সাজু কৰিবৰ কাৰণে তাৰ পিছতো কোনো নিশ্চয়তা নাই কাৰণ কম্পিটিশ্যন ইজ ভেৰি টাফ গতিকে সকলো কৰাৰ পিছতো কোনোবা চিলেক্ট নহ'ব পাৰে সেইটো আমাৰ হাতত নাই আমাৰ কথা হ'ল যে আমি যিখিনি জানো যে কৰিব লাগিব সেইখিনি যাতে আমি তেওঁলোকক কিন্তু নিহাৰৰ দৰে ষ্টুডেণ্ট যিয়ে জবো কৰি আছে মই সেই কথাটো সেইকাৰণে বাৰে বাৰে আহি আছোঁ যে আপুনি যদি চব বাদ দি প্ৰিপেৰেশ্যন কৰে মই ভাবোঁ টু চাম এক্সটেণ্ট অকণমান ইজি নহয় ঠিক তথাপি ৰিলেক্সড হোৱা যায় তাকো বেংকৰ জব এটা কৰি থকাৰ পিছত আপোনালোকে কেনেকৈ সেইটো কঠিন হয় মানে সেইটোৱে মই কৈছোঁ যে নিহাৰৰ যোনটো আজি সফলতা বহুতৰ কাৰণে ই এক অনুপ্ৰেৰণা কাৰণ বহুতো কৰ্মৰত তেনেকুৱা প্ৰাৰ্থী আছে যিসকলে ভাবে যে চাকৰি কৰি ইমান সম্ভৱ নহয় বা ডাইভাৰ্ট হৈ যায় সম্ভৱ হয় নহয় প্ৰশ্নটোৰ অন্ত পেলালে নিহাৰে কাৰণ তেওঁ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে যে ইটছ নট এবাউট পাৰি নে নোৱাৰি ফাৰ্ষ্ট ৰেংকো যে আনিব পাৰি নিশ্চয় নিহাৰ এই বস্তুটোৱে এটা মানে বহুত ল'ৰা ছোৱালী আছে আপুনিও জানে বা মোৰ তাতো বহুত মেছেজ আহে যিহেতু আমিও পাব্লিক ফিল্ডত থাকোঁ বহুত ব্ৰিলিয়েণ্ট ল'ৰা ছোৱালী আছে কয় দাদা চাকৰিটোত সোমাই জীৱনটো খাই পেলালোঁ এনেকুৱা ধৰণৰ আপুনিও চাগে শুনিছে এনেকুৱা ধৰণৰ ৰিগ্ৰেট কৰে যে চাকৰিটো দাদা ফাইনেন্সিয়েল অৱস্থা বেয়া আছিল ঘৰৰ গতিকে চাকৰি এটাত সোমালোঁ এতিয়া আৰু প্ৰিপেৰেশ্যন কৰাৰ সময়ো নাথাকে সেই যিসকল ছাত্ৰ ছাত্ৰী আছে যি এতিয়া হয়তো চাকৰিও কৰি আছে আৰু তেওঁলোকে ভৱিষ্যতে সেই চাকৰিটোত ছেটিছফাইড নহয় ভৱিষ্যতে UPSC বা APSCৰ নিচিনা পৰীক্ষাত উত্তীৰ্ণ হ'ব বিচাৰে তেওঁলোকৰ কাৰণে মন্ত্ৰটো কি দিব মূল মন্ত্ৰ কি হ'ব মন্ত্ৰ বুলি ক'বলৈ হ'লে আচলতে প্ৰত্যেকজন এছপিৰেণ্টৰ ষ্টৰিটো বেলেগ থাকে সকলোৰে নিজা নিজা এটা ষ্ট্ৰাগল থাকে কিছুমানে জাষ্ট ফৰ পেশ্যন এটা জব লৈ লয় কিছুমানে যাতে ডাইভাৰ্ট নহওঁ সেইটোৰ বাবেও এটা জব লৈ লয় কিছুমানে ফাইনেন্সিয়েল ছিকিউৰিটিৰ কাৰণে লয় কিন্তু জব এটা কৰি থাকোঁতে সময়ৰ নাটনি হয় আৰু ৱৰ্কলোডো থাকে যিহেতু তেওঁলোকে অলৰেডি প্ৰফেচনেলি এমপ্লয়ড হয় চ' তাৰেও এটা ডিউটি থাকে যে সেইখিনি কামো তেখেতে ডিউ ডিলিজেঞ্চ কৰিব লাগিব কিন্তু মই ভাবোঁ যে যোনবোৰ এক্সপিৰিয়েঞ্চ আছে স্পেচিয়েলি ৱৰ্কিং প্ৰফেচনেলছসমূহ তেওঁলোকে যদি সৰুকৈও আৰম্ভ কৰে ষ্টাৰ্ট স্মল টেক বেবি ষ্টেপছ আপোনাৰ যদি দিনত 5 ঘণ্টা পঢ়িবলৈ সময় নাই আপুনি 3 ঘণ্টা পঢ়ক 3 ঘণ্টা সময় নাই আপুনি 1 ঘণ্টা পঢ়ক আধা ঘণ্টা পঢ়ক এটা চেপ্টাৰ পঢ়িব সময় নাই আপুনি এখন পেজ পঢ়ক সেনেকৈ আৰম্ভ কৰক এটা সময়ত গৈ পেলাই আপোনাৰ স্পীডো বাঢ়ে
আপোনাৰ কনচেপ্টছখিনিও ক্লিয়াৰ হৈ উঠে আপুনি যেতিয়া সময় পায় আপুনি তেতিয়া মানে পঢ়ক কণ্টিনিউটিটো ৰাখিব লাগিব পঢ়াৰ যিটো আপুনি কৈছে নহয় জানো হয়। কণ্টিনিউটিটো পঢ়িবলৈ 1 ঘণ্টাই পঢ়ক হয় অফিচ যোৱাৰ আগত পঢ়ক পিছত পঢ়ক ব্ৰেক টাইমত কণ্টিনিউটিটো থাকিব লাগিব কাৰেক্ট অকণমান যদি আমি কাৰণ বহুতে জানিব বিচাৰিব যদি মই একাডেমিক বেকগ্ৰাউণ্ডটো যদি সুধোঁ অকণমান ডিটেইলছত স্কুলিঙৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে অকণমান যদি কৈ দিয়ে নিহাৰে মই আচলতে মেট্ৰিক পৰীক্ষা দিছিলোঁ 2015ত চাউথ পইণ্ট স্কুলৰ পৰা বৰ্ষাপাৰা আৰু তাৰে পাছত মই হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কেনেকুৱা আছিল অভাৰঅল যদি কওঁ একজেক্টটো নক'লেও কথা নাই বা এতিয়াতো ক'লেও কথা নাই গৰ্বিত কেনেকুৱা আছিল ৰিজাল্ট মানে বহুতে কয় হয় যে মেট্ৰিকত একদম 90 এবভ 95 এবভ পালেহে এনেকুৱা পৰীক্ষাত ক্ৰেক কৰা সহজ হয় গতিকে কিছুমানৰ এনেকুৱা উদাহৰণ আছে মেট্ৰিকত ছেকেণ্ড থাৰ্ড ডিভিজন পায়ো গৈ কিনে ক্ৰেক কৰে আপোনাৰ অকণমান যদি আপুনি বেয়া নাপায় যদি ক'ব বিচাৰে চ' ডেট আদাৰ্ছ কেন গেট ইনস্পিৰেশ্যন হয় স্কুলীয়া জীৱনত বা কলেজীয়া জীৱনত মই এনেকুৱা আউটষ্টেণ্ডিং ষ্টুডেণ্ট নাছিলোঁ বাট ঠিক ঠাক মাৰ্কছ পাবলৈ সক্ষম হৈছিলোঁ 80%ৰ ওচৰা ওচৰি তেনেকুৱাকৈ হয় আৰু হায়াৰ ছেকেণ্ডেৰীটো মোটামুটি সেনেকুৱাই আছিলে ছায়েন্সত আছিল নে আৰ্টছত আছিল ছায়েন্সত আছিলে ছায়েন্সত আছিল হয় তাৰপিছত মই ইঞ্জিনিয়াৰিং কৰিলোঁ আছাম ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ পৰা 2021 বেটছ চিভিল ইঞ্জিনিয়াৰিং তাতেও মোৰ এৰাউণ্ড 75.8% মান আছিল আৰু তাৰে পাছত মই 2022ৰ পৰা HDFC বেংকত কৰ্মৰত হৈ আছিলোঁ আৰু আজি এইটো প্ৰশাসনিক যোনটো এক্সাম আছে APSC তাতে চিলেক্ট হৈছোঁ মানে স্কুলিঙত বা HSত ধৰক 80ৰ আশে পাশে আপুনি আছিলে হয় তাৰপিছত আপুনি ইঞ্জিনিয়াৰিঙত গ'ল হয়। ইঞ্জিনিয়াৰিংটো অকণ এইফালে যায় প্ৰশাসনিক বিষয়টো অলপ এইফালে যায় হয় কম্বিনেশ্যনটো কেনেকৈ লয় আপুনি আচলতে মই সেইটোও পাৰ্ট অফ দ্য জাৰ্ণি বুলি ভাবোঁ কাৰণ এখন প্ৰশাসনিক বিষয়া হিচাপে বিভিন্ন জেগাত গৈ পেলাই বিভিন্ন ধৰণৰ কাম কৰিবলগীয়া হ'ব পাৰে চ' চব বিষয়তে তেখেতৰ যদি অলপ প্ৰেক্টিকেল নলেজ থাকে এজন বিষয়াৰ তেখেতে খুব ভালদৰে নিজৰ ডিউটি ডিscharge কৰিব পাৰিব অকল ইঞ্জিনিয়াৰিং বুলিয়ে নহয় আৰু বহুতো ছাবজেক্টছ পঢ়োৱা হয় ইঞ্জিনিয়াৰিঙত আমি বায়'লজিও পঢ়িছিলোঁ চ' সেনেকুৱা ছাবজেক্টছবোৰৰো মানে এক্সপ'জাৰ এটা পাই গ'লে এটা মাল্টি ডাইমেনশ্যনেল পাৰ্চনেলিটি এটা ডেভেলপ হয় আৰু সেইটো এজন প্ৰশাসনিক বিষয়া হিচাপে অত্যন্ত জৰুৰী ফেমিলিৰ এটা ডাঙৰ হাত থাকে সফলতাত হয় আপোনাৰ পেৰেণ্টছৰ কথা আপুনি ইতিমধ্যে এবাৰ উল্লেখ কৰিছে হয় ফেমিলিৰ আপোনাৰ গোটেই জাৰ্ণিটোত হয় কেনেধৰণৰ ছাপোৰ্ট আপুনি লাভ কৰিছিল হয় মোৰ মা দেউতা আৰু ভণ্টীয়ে মোক যথেষ্টখিনি ছাপোৰ্ট কৰিছে মোৰ আচলতে এইটো থাৰ্ড এটেম্প্ট আছিলে প্ৰথম দুবাৰত মোৰ প্ৰিলিমছ ক্লিয়াৰ হোৱা নাছিলে হা হয় প্ৰথম দুবাৰত আপোনাৰ প্ৰিলিমছে ক্লিয়াৰ হোৱা নাছিলে এইটো এটা ইণ্টাৰেষ্টিং ফেক্ট বুলি মই ভাবোঁ আৰু থাৰ্ড টাইম একদম ছুপাৰ ধমাকা হয় কওকচোন হয় হয় চ' প্ৰিলিমছ ক্লিয়াৰ নহওঁতেও মোৰ মা দেউতাই কেতিয়াও এইটো ভাবি লোৱা নাছিলে যে চাগে নোৱাৰিব বা হ'ব তুমি কাম এটাতো কৰিয়ে আছা হ'ব আৰু প্ৰস্তুতি চলাব নালাগে যোনটো কৰি আছা সেইটোতে মনোযোগ দিয়া আগবাঢ়ি যোৱা সদায় তেওঁলোকে মোৰ ওপৰত বিশ্বাসটো ৰাখিছিলে আৰু এই উৎসাহটো মোক দিছিলে যে তুমি চেষ্টা কৰা নেৰিবা চেষ্টা কৰিবলৈ কেতিয়াও নেৰিবা আৰু চেষ্টা কৰি থাকিলে তুমি নিশ্চয়কৈ সফল হ'বা গতিকে সেইখিনি যোনখিনি বিশ্বাস দিলে সেইখিনি মোৰ ছেল্ফ কনফিডেঞ্চো বুষ্ট কৰিলে আৰু মই মোৰ কণ্টিনিউটিটো মেইনটেইন কৰিব পাৰিলোঁ মই এইটো আকৌ মই কৈছোঁ যে বহুতে মেইনছত এবাৰ দুবাৰ বেয়া হয় তাৰপিছত ধৰক ৰেংক পায় বেলেগ কথা কিন্তু প্ৰিলিমছতে কি কি কেনেকৈ নিজক পিছত মটিভেট কৰিলে কাৰণ যেতিয়া প্ৰিলিমছতে আপুনি দুবাৰ নাপাব স্বাভাৱিকতে ছেল্ফ ডাউট এটা আহি যায় যে প্ৰিলিমছে যিহেতু পৰা নাই মেইনছত ক'ত যাবা ভাইভাত ক'ত যাবা সেইটো সেই ছেল্ফ যিটো মটিভেশ্যন কেনেকৈ আছিল যে মই এইটোত এচিভ কৰিম দুবাৰ প্ৰিলিমছ বেয়া হোৱাৰ পিছত হয় আচলতে যোনটো APSC CC পৰীক্ষা সেইটো আমি যিদৰে সকলোৱে জানো যে প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ তিনিটা ষ্টেজত কণ্ডাক্ট কৰা হয় মই ভাবোঁ যে এই যোনটো মেইনছ পৰীক্ষা আছে বা ইণ্টাৰভিউ আছে বা প্ৰিলিমছ আছে এইটোক আমি বেলেগ বেলেগ ভাগত বিভাজিত নকৰি পেলাই এটা ইণ্টিগ্ৰেটেড এপ্ৰ'চ ল'ব লাগে এতিয়া প্ৰিলিমছটো কাষ চাপি অহাৰ বাবেই যে আমি মেইনছৰ আনচাৰ ৰাইটিং এৰি দিম তেনেকুৱা এটা এপ্ৰ'চ লোৱাটো খুব সঠিক নহ'ব বুলি মই ভাবোঁ ডেইলি আনচাৰ ৰাইটিঙৰ প্ৰেক্টিছটো ৰাখিলে এইটো মেইনছত যথেষ্টখিনি সহায় কৰে আৰু সেই মেইনছৰ যেতিয়া আমি কুৱেশ্যনছসমূহ আহিব যিহেতু ছাবজেক্টিভ কুৱেশ্যনছ থাকে আমি এনালাইজ কৰি পেলাই এটা লজিকেল আনচাৰ এটা দিব লাগে এইটো 2 পেজৰে হওক বা 4 পেজৰে হওক সেই যোনটো এনালিটিকেল এবিলিটি সেই এবিলিটিটোৱে আমাক ইণ্টাৰভিউ ষ্টেজতো যথেষ্টখিনি সহায় কৰে আৰু তাৰে এটা বেনিফিট প্ৰিলিমছতো পোৱা যায় সেইটো আমি জেনেৰেলি অনুভৱ নকৰোঁ যে মই আনচাৰ লিখি আছোঁ মোৰ MCQ ছল্ভ কৰাত কি সেয়া মানে হেল্প হ'ব কিন্তু এটা যোনটো লজিকেল থিংকিং এটা ডেভেলপ হয় যে মোক এটা ষ্টেটমেণ্ট দিছে যে মই ইয়াৰ পৰা কি ডিৰাইভ কৰি পেলাই কি বুজিবলৈ পাৰিছোঁ চ' সেইটো মানে গোটেইকেইটা ষ্টেজতে আমাক সহায় কৰে চ' এটা ইণ্টিগ্ৰেটেড এপ্ৰ'চ ৰাখিলে গোটেইকেইটা ষ্টেজত সহায় ছেকেণ্ড বাৰত যেতিয়া প্ৰিলিমছত ৰোল নাম্বাৰটো নাহিল হয় মনত আছে নে অকণমান কেনেকুৱা ফিল হৈছিল
হয় আচলতে যেতিয়া প্ৰিলিমছৰ ৰেজাল্ট ওলাইছিলে মই দুয়োবাৰে অফিচতে আছিলোঁ অফিচতে মই গম পাইছিলোঁ যে মোৰ এইবাৰো প্ৰিলিমছত মই বিফল হ'লোঁ কিন্তু ছেকেণ্ড টাইমত মই সিমান ভাঙি পৰা নাছিলোঁ এটা ক্ষণৰ বাবে অলপ হতাশ হৈ পৰিছিলোঁ যে ইমান চেষ্টা কৰাৰ পাছতো প্ৰিলিমছ ক্লিয়াৰ নহ'লে কিন্তু মই নিজকে ডাঠি লৈছিলোঁ যে এইবাৰ মই আৰু ভালকৈ প্ৰস্তুতি চলাম আৰু মোৰ এটেম্পটো দিম আৰু তাৰে পিছদিনাৰ পৰাই মই আকৌ মেইনছ ইণ্টিগ্ৰেটেড যোনখিনি যিহেতু মোৰ হাতত সময় আছিলে প্ৰিলিমছ ক্লিয়াৰ নোহোৱাৰ বাবে মই মেইনছ অৰিয়েণ্টেড প্ৰিপাৰেশ্যন আকৌ ষ্টাৰ্ট কৰি দিছিলোঁ মানে ৰিজাল্ট বেয়া হোৱা বুলি গম পাই নেক্সট ডেৰ পৰা আকৌ আৰম্ভ মানে কোনো ৰৈ যোৱা নাই গতিকে যিটো কোৱা হয় দৰ্শকসকলক যে কৃতকাৰ্যতাৰ মূল চাবিকাঠি অৰ্থাৎ ৱেন উই ফেইল আমি যেতিয়া ফেইল কৰোঁ আচলতে আমি এটা লেচন পাওঁ যে এইটো ৰাস্তাইদি গ'লে নহ'ব ৰাস্তাটো অকণমান চেঞ্জ কৰিব লাগিব বা অকণমান মডিফাই কৰিব লাগিব গতিকে যদি বিফলতা আহে নিৰাশ নহ'ব আৰু নিহাৰ মই ভাবোঁ ইজ দ্য পাৰফেক্ট এক্সাম্পল অফ দেট প্ৰিলিমছত বেয়া হোৱাৰ কথাটো মই সেইটো আপোনাৰ পৰা জানিম যিহেতু আপুনি এগৰাকী টিচাৰ প্ৰিলিমছত যেতিয়া দুবাৰ বেয়া হয় ছাত্ৰ ছাত্ৰীৰ মানসিকতাটো কেনেকুৱা হয় বহুতে বাদ দি দিয়ে চাগে তেনেকুৱা ল'ৰা ছোৱালীও আপুনি পাইছে যে দুবাৰ প্ৰিলিমছটো ক্লিয়াৰ হ'লে তেওঁলোকে এটা সাহস পায় যে প্ৰিলিমছটো হৈছে গতিকে অহাবাৰ হয়তো মেইনছটো হ'ব মেইনছটো যদি এইবাৰ নহ'লেও যে ঠিক আছে প্ৰিলিমছটো হোৱাৰ পিছত তেওঁলোকে এটা কনফিডেঞ্চ পায় কিন্তু মই ভাবোঁ যে নিহাৰৰ এই কথাটোৱেও বহুতো ছাত্ৰ ছাত্ৰীক সাহস দিব এইবাৰ প্ৰিলিমছ হ'বলৈ গৈ আছে প্ৰিলিমছত বিফল হ'লে এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীয়ে নিহাৰ ৰঞ্জন ডেকাৰ কথা ভাবিব যে হওক এবাৰ ক্লিয়াৰ নহ'লে কি হ'ল তেখেতেতো দুবাৰ নোহোৱাৰ পিছতো ফাৰ্ষ্ট ৰেংক পাইছে গতিকে তেওঁৰ এই জাৰ্ণিটো বহুতৰ কাৰণে সাহস হৈ থাকিব যেতিয়া তেওঁলোকে দেখিব যে প্ৰিলিমছ ক্লিয়াৰ হোৱা নাই আৰু এটা কথা মই ইয়াতে কওঁ যে প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ তিনিওটা পৰীক্ষাৰ যোগেদি এজন মানুহৰ ব্যক্তিত্বৰ তিনিটা বিশেষ দিশ আচলতে মূল্যায়ন কৰিবলৈ চেষ্টা কৰা হয় প্ৰিলিমছ যদিও প্ৰিলিমিনাৰী হয় বা সেই মাৰ্কছটো আমাৰ ফাইনেল মাৰ্কছত এড নহয় কিন্তু কেতিয়াবা প্ৰিলিমছ ক্লিয়াৰ কৰাটো বেছি ডিফিকাল্ট হৈ যায় কাৰণ বহুত ডাইচি হয় অনিশ্চয়তা বহুত থাকে নিহাৰৰ ক্ষেত্ৰতো মোৰ এনেকুৱা লাগে যে তেওঁ যোৱাবাৰ প্ৰিলিমছ ক্লিয়াৰ হ'লে যোৱাবাৰো তেওঁ টপ ৰেংকে পালে হয় প্ৰিলিমছটো হয়তো অলপমানত থাকি গ'ল কিন্তু মেইনছৰ কাৰণে তেওঁ সেই বছৰো হয়তো সম্পূৰ্ণৰূপে তেওঁ প্ৰস্তুত আছিল কিছুমানৰ প্ৰিলিমছটো কিয় ক্লিয়াৰ নহয় যদিও তেওঁলোক প্ৰিলিমছটো অবজেক্টিভ মেইনছত হৈছে যে ছাবজেক্টিভ এতিয়া কিছুমানৰ তেনেকুৱা থাকে যে অবজেক্টিভ কুৱেশ্যনত আমি জানো বা নাজানো তাতে নেগেটিভ মাৰ্কিং থাকে তাতে বহুত সেই 100টা যে প্ৰশ্ন আহে তাতে হয় আমি জানো নহয় আমি নাজানো মেইনছত কি হয় যে আমি ছাবজেক্টিভ এনচাৰ লিখোঁ য'ত শুদ্ধ অশুদ্ধ নাই কাৰোবাৰ এনচাৰটো বেছি ভাল হ'ব পাৰে কাৰোবাৰ কম হ'ব পাৰে কাৰো ভুল বা কাৰো মানে শুদ্ধ তেনেকুৱা নহয় গতিকে মেইনছত এনালাইটিকেল স্কিলটোৰ বেছি মানে ব্যৱহাৰ হয় বা তাতে কুৱেশ্যনবিলাকত তেওঁলোকে যিটো তেওঁলোকে ভাবে সেইটো প্ৰকাশ কৰিবলৈ আৰু বেছি সুবিধা হয় কিন্তু প্ৰিলিমছটো খুব মানে ডাইচি এইকাৰণে হয় যে তাতে হয়তো আমি জানাটো আহিব লাগ ভাল থাকিলে আহিব নহ'লে নাহিব কেতিয়াবা কাট অফ হাই হ'ব কেতিয়াবা ল' হ'ব গতিকে অলপ সময়ত কেতিয়াবা মানে কিছুমান ভাল ষ্টুডেণ্ট থাকি যায় কিন্তু তেখেতৰ ভাল কথাটো হ'ল যে তেখেতে মেইনছ অৰিয়েণ্টেড প্ৰিপাৰেশ্যনটো কিন্তু চলাই আছিলে প্ৰিলিমছ নাই হোৱাৰ কাৰণে এনেকুৱা নহয় যে নাই মই অকল প্ৰিলিমছৰ কাৰণে পঢ়িম তাৰপিছতে হ'লেহে মেইনছ পঢ়িম চাগে আপুনি মোতকৈ ভালকৈ জানিব যে প্ৰিলিমছ মই প্ৰিপেয়াৰ কৰিলোঁ প্ৰথমতে সেইটো পাছ কৰিলোঁ তাৰপিছত মেইনছ তেনেকুৱাও বহুতে কৰে একেবাৰে মানে শুদ্ধ ষ্ট্ৰেটেজি নহয় আমি সদায় প্ৰিপাৰেশ্যন মেইনছ অৰিয়েণ্টেডেই কৰিব লাগে তেখেতে যেনেকৈ ক'লে যে আমি যেতিয়া মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন আমি চলাওঁ তেতিয়া তাৰ যোগেদি প্ৰিলিমছৰ কাৰণেও আমাৰ হৈ যায় কিন্তু আমি যদি কেৱল প্ৰিলিমছ অৰিয়েণ্টেড প্ৰিপাৰেশ্যন কৰোঁ সেইটোৱেদি আমাৰ মেইনছৰ কাৰণে নহয়গৈ গতিকে প্ৰথম দিনাৰ পৰা আমি মেইনছ অৰিয়েণ্টেড আমি প্ৰিপাৰেশ্যন আৰম্ভ কৰিব লাগে মেইনছ অৰিয়েণ্টেড নাই কাৰণ প্ৰিলিমছ আৰু মেইনছৰ মাজত কিমান সময় থাকে খুব বেছি 3 মাহ সেই 3 মাহত ইমানকেইটা বিষয় পঢ়ি শেষ কৰি এনচাৰ ৰাইটিং প্ৰেক্টিছ কৰা ইটছ নট পচিবল আৰু সেইকাৰণে তেওঁ যোনটো এপ্ৰ'চ লৈছে সেই এপ্ৰ'চটোৱে সকলোৱে লোৱা উচিত মই ভাবোঁ এই নিহাৰৰ এই যিখিনি জাৰ্ণি আছে যথেষ্ট এটা এক্সাম্পল ছেট কৰে বহু ক্ষেত্ৰত মই কৈছোঁ প্ৰথম কথা যে ৱৰ্কিং প্ৰফেশ্যনেল বেংকৰ চাকৰি যিটো মানুহে কয় যে ইমান ষ্ট্ৰেছফুল সময় নাপায় সেই চাকৰিটো কৰি তেখেতে ফাৰ্ষ্ট ৰেংক আনিছে সেইটো এটা আৰু দ্বিতীয়তে
তেওঁ দুবাৰ প্ৰিলিমছ Prelims ক্লিয়াৰ দিয়া। নকৰি থাৰ্ড টাইমত প্ৰিলিমছ মেইনছ একেবাৰে, ইণ্টাৰভিউ হা। ক্লিয়াৰ কৰিছে ফাৰ্ষ্ট ৰেংক মানে super ধামাকা বুলি যিটো কয়। এই জাৰ্নিটো খুব খুব ইনস্পায়াৰিং হ'ব ইনস্পায়াৰিং মানে আৰু এনেকুৱা খুব definitely উদাহৰণ মানে কম আছে কম আছে আৰু বহুতক এইটো মই কৈছোঁ নহয় নেক্সট ইয়াৰ বা তাৰ পিছৰ বছৰ এইটো ইনস্পায়াৰ কৰিব নিহাৰ বাহিৰা কিতাপ বাহিৰা মানে একচেপ্ট ইয়ৰ কাৰিকুলাম বহুতে যিটো কয় যে নিউজ পেপাৰ বা মেগজিনছ পঢ়াটো দৰকাৰী এনেকুৱা ধৰণৰ এটা থাকে সেইবোৰ ষ্টাডিয়ে কেনেকুৱা ধৰণে সহায় কৰে বা কিবা স্পেচিফিক আছিল নেকি তেনেকুৱা স্পেচিফিক বুলি ক'বলৈ হ'লে মই বাহিৰা কিতাপ পঢ়িবলৈ সিমানকৈ সময় পোৱা নাছিলোঁ যিহেতু মই অলৰেডি কৰ্মৰত আছিলোঁ আৰু যিখিনি সময় পাইছিলোঁ সেইখিনি মোৰ এই এক্সাম অৰিয়েণ্টেড কিতাপ পঢ়োঁতেই গৈছিলে তথাপিও যদি বাহিৰা কিতাপ কোনোবাই পঢ়িব খোজে কিন্তু জি কে বিলাক বা এইবিলাক ছাবজেক্ট ক'ৰ পৰা আহিব মানে সেইখিনি নলেজটো কেনেকৈ গেইন কৰা যাব আচলতে কাৰেণ্ট এফেয়াৰ্ছ হয় চিভিল ছাৰ্ভিচৰ যোনটো এক্সাম হয় তাতে চিলেবাছটো যিহেতু ইমান ব্ৰড হয় চ' বহুত ডিমাণ্ডিং এটা চিলেবাছ হয় এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আমাৰ যোনবোৰ নিউজ পেপাৰ এনালিচিছ আহে SPMIS একাডেমিও নিউজ পেপাৰ এনালিচিছ ডেইলি নিউজ পেপাৰ এনালিচিছ ৰিলিজ কৰে সেইটো ফ'ল' কৰিব পাৰে আৰু তাৰ উপৰিও যদি কোনোবাই নিজববীয়াকৈ পঢ়িম বুলি ভাবিছে যোনটো দৈনিক বাতৰি কাকত আছে সেইটোও তেখেতসকলে পঢ়িব পাৰে কিন্তু নিউজ পেপাৰখন পঢ়িলে কি হয় যোনটো ভকেবুলাৰী হয় বা যোনটো লজিকেল থিংকিং হয় আৰ্টিকুলেশ্যন স্কিলছ সেইখিনিও অলপ ডেভেলপ হয় গতিকে এইখিনি কেণ্ডিডেট টু কেণ্ডিডেট সেইখিনি ভেৰি কৰিব কাৰোবাৰ সময় বেছি আছে তেখেতে নিউজ পেপাৰ পঢ়িব তেখেতে মেগাজিনো পঢ়িব কাৰোবাৰ যদি সময় কম আছে তেখেতে নিউজ পেপাৰ এনালিচিছ চাই পেলাই বাকীখিনি সময় আনচাৰ ৰাইটিং কৰক ৰিভিজন কৰক চ' এপ্ৰ'চটো পাৰ্চন বাই পাৰ্চন ভেৰি কৰিব পাৰ্চন মানে এইটো ভেৰি কৰে যে একজেক্ট ফৰ্মুলা তেনেকুৱা নাথাকে হয় গতিকে মই সুধিছোঁৱে যে বহুতে এতিয়া সুধিব বা এইটো কমন কুৱেশ্যন থাকে আচলতে যে কিমান ঘণ্টাৰ প্ৰিপেৰেশ্যন লাগে আৰু কিমান সময় কিমান ডিউৰেশ্যন আৰু পাৰ ডে কিমান আৱাৰমান প্ৰিপেৰেশ্যন লাগে টু এচিভ ছাকচেছ ইন APSC সেইটোৰ আচলতে একো ধৰা বন্ধা পেৰামিটাৰ নাই যে কোনে কিমান ঘণ্টা পঢ়িলে ছাকচেছ গেৰেণ্টি হৈ যাব চ' গেৰেণ্টি বুলি ক'ব গ'লে নিহাৰৰ কিমান আছিল ষ্টাডি আৱাৰ্ছ মই সেনেকৈ মানে অফিচ যোৱাৰ আগতে 2-3 ঘণ্টা অফিচৰ পৰা আহি ছেইম 2-3 ঘণ্টা আৰু ৰিভিজন কেতিয়াবা আধা ঘণ্টা 45 মিনিট আফটাৰনুন মানে এভাৰেজ বেছিছত 4 পৰা 5 ঘণ্টা হয় এক্সামৰ আগত সেইটো বাঢ়ি গৈছিল ডেফিনেটলি এমাহমান আগত হয় এক্সামৰ আগত মই লিভ লৈ পেলাই অলপমান সময়টো বঢ়াই দিছিলোঁ আৰু যিহেতু তাতে মেইনছত যথেষ্টখিনি লিখিবলগীয়া হয় আৰু এখন পেপাৰ আপুনি 3 ঘণ্টা লিখিব লাগে এনেকুৱাকৈ 2খন পেপাৰ থাকে চ' দিনটোৰ ভিতৰত আপুনি 6 ঘণ্টা কেৱল লিখিবই লাগিব চ' সেইটো হিচাপতো মই প্ৰস্তুতি চলাইছিলোঁ আৰু ৰিভিজন আৰু আনচাৰ ৰাইটিং প্ৰেক্টিচ এই গোটেইখিনিকে বিভাজিত কৰি পেলাই সময় দিছিলোঁ ৰুটিন এটা আছিল ডেফিনেটলি এক্সামৰ আগত হয় ৰুটিন আছিলে ৰুটিনটো আপুনি ফ'ল' কৰিছিলে হয় মানে এক্সামৰ এমাহ দুমাহ আগলৈ ধৰক 3-4 ঘণ্টা 5 ঘণ্টা হয় তাৰপিছত 10-12 আৱাৰ্ছমান আপোনাৰ পঢ়া হৈছিলে চাগে যিমানখিনি ডিমাণ্ডিং হয় মই যদি ভাবিছোঁ যে মই আজি 2খন টেষ্ট ছিৰিজ লিখিব লাগে সেই 2খন লিখা মানে দিনত 6 ঘণ্টাটো স্পেণ্ড হ'বই ত' তাৰে উপৰি যদি মোৰ কিবা ৰিভিজন কৰিব লগা আছে যে মই আজি এইটো ছাবজেক্ট ৰিভাইজ কৰিম চ' সেইটো ছাবজেক্ট মই ৰিভাইজ কৰিছিলোঁ সময়ৰ ধৰা বন্ধা একো নিয়ম নাই কিন্তু যোনখিনি ডেইলি টাৰ্গেট এজন কেণ্ডিডেটে নিজৰ বাবে বাছি লৈছে সেইখিনি যাতে ডেইলিভাৱে তেওঁলোক কমপ্লিট কৰে এতিয়াতো ফাইনেলি এটা ডেষ্টিনেশ্যন লাইফৰ আহি গ'ল তাৰপিছত আকৌ এটা নতুন জাৰ্ণি বিগিন হ'ল লাইফ ইজ লাইক ডেট যে আপুনি এটা ডেষ্টিনেশ্যন পাব দেন ছামথিং নিউ বিগিনছ এডমিনিষ্ট্ৰেটিভ অফিচাৰ বুলি ক'লে কেৱল এনেকুৱা নহয় যে ফাইলত বহি চহী কৰিব এচি ৰুমত বহি থাকিব এটা ছ'চিয়েল ৰেছপনচিবিলিটিও মানুহৰ থাকে বা এটা মানুহে আশা কৰে কাৰণ সমাজৰ একদম দুখীয়াৰ পৰা দুখীয়া বা ডাউন ট্ৰডেন যিজন মানুহ আছে তেওঁ যাতে এটা কিবা এটা ন্যায় লাভ কৰে বা আপোনাৰ কেপাচিটিত আপুনি দিব পাৰে গতিকে আপুনি সেইটো কেনেকৈ চাই ছ'চিয়েল যিটো ৰেছপনচিবিলিটি এজ এ এডমিনিষ্ট্ৰেটিভ অফিচাৰ এজ এ বিউৰ'ক্ৰেট হাউ ইউ চি ইট কেনেকৈ চাই আপুনি বিউৰ'ক্ৰেটৰ যোনখিনি কাম থাকে সেইখিনি মাল্টি ডাইমেনশ্যনেল হয় তেখেতে ফিল্ড আৰু ডেস্ক দুইটা কামতে খুব ডিলিজেণ্টলি নিজৰ যোনখিনি ডিউটি আছে সেইখিনি সম্পূৰ্ণ কৰিব লাগিব মই ভাবোঁ যে ফাইল অৰিয়েণ্টেড যোনখিনি কাম থাকে সেইখিনিও যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ তাৰে লগতে ফিল্ডৰ যোনখিনি কাম থাকে মানুহৰ যোনখিনি দৈনন্দিন সমস্যা থাকে সেইখিনিকো তেওঁ নিজববীয়াকৈ বুজ ল'ব লাগিব আৰু তাৰে একৰ্ডিং তেওঁ কাম কৰি যাব লাগিব যাতে সকলোৰে লাভ হয় এই গোটেই এক্সামটোৰ ক্ৰেক কৰাৰ পাছত যোনটো মেইন মটিভ আছে যে ৰাইজক সেৱা আগবঢ়োৱা আৰু গোটেই ৰাজ্য বা দেশক আগবঢ়াই লৈ যোৱা সেই উদ্দেশ্যৰে যিহেতু ছাত্ৰ ছাত্ৰীসকলে এইটো পৰীক্ষাত বহে গতিকে সেই
গ'লটো যাতে ৰিয়েলাইজ কৰিব পাৰে সেইটো দিশতে আমি সকলোৱে কাম কৰি যোৱা উচিত। এটা মোৰ মাইণ্ডত জাষ্ট কুৱেশ্যন আহিছে, যিহেতু আপুনি ভালকৈ পঢ়ি শুনি ইঞ্জিনিয়াৰিঙৰ পিছত APSC পাইছে, সময় যথেষ্ট আছে, এক্সপিৰিয়েঞ্চ হ'ব, আৰু আমি আশীৰ্বাদ কৰিছোঁ যে টপ মষ্ট পজিশ্যন যিমান আছে আপুনি যাওক, আপুনি সেইটো আমাৰ ফালৰ পৰা গুড উইচেছ আছে। কিন্তু কেতিয়াবা ধৰি লোৱা হ'ল এটা মই থিয়ৰিটিকেল কুৱেশ্যন এটা আপোনাক মই কৰিছোঁ, মাইণ্ডত কিবা কিবি চলি থাকিব ডেফিনেটলি। ছাপ'জ কেতিয়াবা এনেকুৱা এটা কাম আহে হুইচ ৰুল চেজ ন'। ধৰক এজন দুখীয়া মানুহ আহিছে, ৰুলে কৈছে যে এইটো কাম আপুনি কৰি দিব নোৱাৰে, কিন্তু ছ'চিয়েল ৰেছপনচিবিলিটি, মৰেলিটিৰ ফালৰ পৰা এজ এ হিউমেন বিং, হিউমেনিটিৰ এংগেলৰ পৰা সেইটো কাম আপুনি কৰিব লগা হ'ব মানুহজনৰ, ছাপ'জ আপুনি তেতিয়া কোনটো চুজ কৰিব বুলি ভাবে? বিউৰ'ক্ৰেচিত আচলতে টু আৰ্লি, বাট জাষ্ট মই আপোনাক এটা মানুহে আপোনাৰ মেণ্টেলিটিটো কেনেকুৱা, মানুহে জাষ্ট ধাৰণা এটা দিব বিচাৰিছে, হুইচ থিং উই উইল চুজ। নিয়মে নকয় যে মানুহজনক সহায় কৰিব নালাগে, কিন্তু হিউমেনিটিয়ে কয় যে সহায় কৰিব লাগে, কি ক'ব? হয়, আচলতে এজন এডমিনিষ্ট্ৰেটৰ বা বিউৰ'ক্ৰেটৰ যোনটো কাম থাকে সেইখিনি কাম আচলতে লেটাৰ আৰু স্পিৰিট এই দুইটা বস্তুতে মনত ৰাখি পেলাই তেওঁ নিজৰ ডিউটিটো আগবঢ়াব লাগিব। লেটাৰে যদিও কয় যে এইটো ক্ষেত্ৰত মই হয়তো কাৰোবাৰ সহায় কৰিব নোৱাৰোঁ, বাট এই গোটেই কামটোৰ বিউৰ'ক্ৰেচিৰ এডমিনিষ্ট্ৰেশ্যনক, যাক ইণ্ডিয়া ষ্টিল ফ্ৰেম বুলিও গণ্য কৰা হয়, এইটো স্পিৰিটটোৱে হ'ল যে মানুহক যাতে সহায় কৰে। একদম আন্তঃয়োদয়াৰ যোনটো কনচেপ্ট আছে যে একদম লাষ্টত থিয় হৈ থকা মানুহজনৰো সহায় হ'ব লাগিব, গতিকে সেইটো দিশ মনত ৰাখি পেলাই মোৰ কেপাচিটিত যিমানখিনি সহায় থাকে, মোৰ ছিনিয়ৰ্ছক ইনফৰ্ম কৰিয়ে হওক, তেওঁলোকৰ ডিউ ডিলিজেঞ্চ বা পাৰ্মিশ্যন লৈ পেলাই হওক, মই নিজৰ সেৱা নিশ্চয়কৈ আগবঢ়াম। মই ভাবিছোঁ অকণমান কিবা APSC ইণ্টাৰভিউৰ নিচিনাহে হৈছে। এনিৱেজ, তুমি ইমান ছিৰিয়াছ আচলতে, সেইকাৰণে নিহাৰৰ যিহেতু আপুনি আগৰ পৰাই জানে, এই ছিৰিয়াছনেছটো ক্লাছতো থাকে নে? কাৰণ মই মানে আচলতে মানে ইমান মানে ধুনীয়াকৈ আনচাৰটো দিছে যেন তেওঁ কোনোবা তেওঁৰ কথাখিনি আপোনাৰ শুনিলে শুনি থাকিব মন যাব। বৰ্ডৰ আগতহে আনচাৰ দি আছে। এই প্ৰচেছটো মই কাৰণে কওঁ যে চিভিল ছাৰ্ভিচৰ প্ৰচেছটোৱে ইমান ডিমাণ্ডিং হয় যে এই প্ৰচেছটোৱে এজন অফিচাৰ ইতিমধ্যে বনাই দিয়ে, ৰিজাল্টটোৱে ফাইনেল ষ্টেম্পটোহে মাৰে, কিন্তু তেওঁলোকৰ সেই ষ্ট্ৰাকচাৰ্ড ৱেত তেওঁলোকে ভাবিবলৈ শিকে। প্ৰশ্ন এটা সোধাৰ লগে লগে তেওঁলোকে জানে যে এইটো প্ৰশ্নত এনেকুৱাকৈ, কাৰণ এনচাৰ ৰাইটিঙতো আমি তেনেকেই লিখোঁ যে মানে এজন প্ৰশাসনিক বিষয়া হিচাপেও তেওঁ সেই এটা মানে সংযম তেওঁ সদায় মানে বৰ্তাই ৰাখিব লাগিব, আৰু সেইটো তেখেতৰ ব্যক্তিত্বত প্ৰকাশ পায়। এই প্ৰস্তুতিটোৱে এনেকুৱা মানে, আৰু সেই তেনেকুৱা ধৰণৰ ব্যক্তিত্বৰে প্ৰয়োজন হয় যে কোনো ক্ষেত্ৰত বহুত বেছি ফূৰ্তি হ'লেও বহুত বেছি উৎফুল্লিত নহয়, কিবা দুখ হ'লেও বহুত বেছি একদম কাম, মহাদেৱৰ নিচিনা, যিটো মহাদেৱে কয় যে গতিকে এইটো মই ভাবোঁ যে এই প্ৰস্তুতিটোৱেও বহুতখিনি মানে তেনেকৈ আমাৰ চিন্তাধাৰাত এটা প্ৰভাৱ পেলায়। আমি যিকোনো এটা বস্তুৰ ভাল বেয়া দুয়োটা দিশ, যেতিয়া চিলেকশ্যন হয় নলেজটোতো থাকিবই, সেইটো কাৰণ মেক্সিমামৰ নলেজ নাথাকাকেতো আৰু পৰীক্ষা দিব নাযায়। অভাৰঅল যিটো ব্যক্তিত্বও নিশ্চয় চাই চাগে, এটা প্ৰতিফলিত হয়। ব্যক্তিত্ব মূল্যায়নৰ কাৰণেই আচলতে ইণ্টাৰভিউটো আছে। ইণ্টাৰভিউত যেনেকুৱা ধৰণৰ প্ৰশ্ন কৰা হয়, ইটছ নট লাইক এ কুইজ যে শুদ্ধ উত্তৰ দিলে মাৰ্কছ পাব, ভুল উত্তৰ দিলে মাৰ্কছ কাটা যাব। ইটছ নট এ কুইজ, ইটছ বেচিকেলি এ কনভাৰ্চেশ্যন। কথা পাতি তেওঁ কি ভাবে বিভিন্ন বিষয়ত, এতিয়া অপিনিয়ন বেছড কুৱেশ্যন, যিটো কুৱেশ্যনৰ কোনো ভুল শুদ্ধ নাথাকে, কেৱল জানিব বিচাৰে যে তুমি কি ভাবা এইটোৰ বিষয়ে। তেওঁ যিখিনি কথা ক'ব তাৰ পৰা সেই ব্যক্তিজনৰ ব্যক্তিত্বটো মূল্যায়ন কৰা হয়। আমাৰ ইয়াতে মক ইণ্টাৰভিউ হয়। মক ইণ্টাৰভিউৰ সময়ত বিভিন্ন আমাৰ মানে ৰিটায়াৰ্ড বিউৰ'ক্ৰেটছ আহে, তেওঁলোকে ইণ্টাৰভিউ লয়, আৰু তেওঁলোকেও তেনেকুৱা ধৰণৰ প্ৰশ্ন সোধে। সেই প্ৰশ্নত যেনেকুৱা ধৰণৰ উত্তৰ কৰে তাৰ ওপৰত ছাজেশ্যন দিয়া হয় যে এইটো এনেকুৱাকৈ নকয়, এনেকুৱাকৈ ক'লে আৰু ভাল হয়। কিন্তু মই যেনেকৈ ছাত্ৰ ছাত্ৰীসকলক কওঁ যে প্ৰস্তুতি যেতিয়াৰ পৰা আৰম্ভ হয় তেতিয়াৰ পৰাই উই শুড ষ্টাৰ্ট প্ৰিপেয়াৰিং ফৰ ইণ্টাৰভিউ। তাৰ মানে এইটো নহয় যে মই তেওঁলোকক কৈছোঁ যে মক ইণ্টাৰভিউ এপিয়াৰ কৰিব লাগে প্ৰথম দিনাৰ পৰা। মই কৈছোঁ যে প্ৰথম দিনাৰ পৰাই নিজৰ ব্যক্তিত্বৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰিব লাগে। ব্যক্তিত্ব এমাহ দুমাহত গঢ় লৈ নুঠে, বা এটা ৰাতিৰ ভিতৰত আমি নিজৰ ব্যক্তিত্ব সলনি কৰি দিব নোৱাৰোঁ যে মেইনছ ক্লিয়াৰ হ'ল এতিয়া মই মোৰ পাৰ্চনেলিটিটোৱে সলাই দিম। সেইটো পচিবল নহয়। সেইটো এটা নহয় এটা সময়ত ওলাই পৰিব যদি, কাৰণ আপুনি ইণ্টাৰভিউত অনেষ্ট নহ'লে পেনেলিষ্টসকলৰ কিমান এক্সপেৰিয়েঞ্চ, তেওঁলোকে দুটা কথাত ধৰা পেলাব যে আপুনি প্ৰকৃততে কি হয়।
গতিকে প্ৰথম দিনাৰ পৰাই মই কওঁ যে আমি ব্যক্তিত্বৰ ওপৰত কাম কৰিব লাগে আমি আমাৰ আচাৰ ব্যৱহাৰ আচৰণত আমি সেইটো লক্ষ্য ৰাখিব লাগে যে মোৰ আচৰণ এজন উচ্চপদস্থ বিষয়াৰ আচৰণ হ'ব পাৰেনে যদি নোৱাৰে তেনেহ'লে সলনি হওক ক'ৰবাত কাজিয়া লাগি আছে গৈ পেলাই আপুনিও সোমাই গ'ল মানুহক উচতনি দিব লাগিলে ত' ডেট কাইণ্ড অফ বিহেভিয়াৰ ইজ নট এক্সপেক্টেড ফ্ৰম এন এছপিৰেণ্ট গতিকে সেই কথাবিলাক প্ৰথম দিনাৰ পৰাই মই কওঁ যে লাহে লাহে ছাত্ৰ-ছাত্ৰীয়ে- মানসিকতাটাও চেঞ্জ কৰিব অঁ, লাগিব যে মানে এজন অফিচাৰে এজন প্ৰশাসনিক বিষয়াই কেনেকৈ কথাবিলাক চাব লাগে ভাবিব লাগে ক'ব লাগে নিজৰ কথা কেনেকৈ ৰাখিব লাগে এইবিলাকৰ ওপৰত প্ৰথম দিনাৰ পৰাই কাম কৰা উচিত আৰু নিহাৰৰ ব্যক্তিত্বত আপুনি সেইটো দেখিবলৈ পাব যে তেওঁ ইয়াত readymade officer আৰু। তেওঁ আচ্ছা, জানে নিশ্চয়, কেনেকৈ কি নিহাৰ। ক'ব লাগে